সকলোকে স্বাগতম জনাইছোঁ NMB ষ্টাডিজৰ ইউটিউব চেনেললৈ। অহাকালি যিহেতু DME নন টেকনিকেলৰ এক্সাম হ'বলৈ গৈ আছে, তাৰ সহায় হোৱাকৈ ভেৰি ইম্পৰ্টেণ্ট জেনেৰেল ইংলিছ গ্ৰামাৰৰ ওপৰত এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। কালি পৰীক্ষা দিব যোৱাৰ আগতে এই বস্তুকেইটা আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। ভেৰি ইম্পৰ্টেণ্ট হ'ব এই কুৱেশ্যনকেইটা। তো আহক বৰ বেছি পলম নকৰি কুৱেশ্যনকেইটা আজি এবাৰ আলোচনা কৰোঁ। ঠিক আছে। প্ৰথমটো কুৱেশ্যন দিছে, চুজ দ্য প্ৰপাৰ নাউন। আকবৰ ৱাজ এ গ্ৰেট কিং। ইয়াৰ প্ৰপাৰ নাউন উলিয়াব দিছে। কোনটো হ'ব? ৱাজ এ গ্ৰেট কিং নে আকবৰ? কোনটো হ'ব প্ৰপাৰ নাউন? তো ইয়াৰে শুদ্ধ অপশ্যনটো হ'ব আপোনাৰ আকবৰ। এইটো ইয়াৰে প্ৰপাৰ নাউন হয়। ঠিক আছে। তো এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক চাই ল'ব লগালগ। এনেকুৱা কুৱেশ্যনবিলাক আহি আছে আগন্তুক এক্সামবিলাকতো হৈছে, গতিকে এইটো ইম্পৰ্টেণ্ট। নেক্সট কুৱেশ্যন, চুজ দ্য এবষ্ট্ৰেক্ট নাউন। এই বাক্যটোত যিটো দিয়া আছে, শিৱা হেজ গুড জাজমেণ্ট স্কিল, ইয়াৰে এবষ্ট্ৰেক্ট নাউনটো আমাক উলিয়াব দিছে যে এবষ্ট্ৰেক্ট নাউন কোনটো হ'ব? হেজ হ'বনে, জাজমেণ্ট হ'বনে, স্কিল হ'বনে, গুড? এবষ্ট্ৰেক্ট নাউন হ'বলে ইয়াত গুণ দোষ যিটো বুজায় আচলতে সেইটোৱে এবষ্ট্ৰেক্ট নাউন বুলি কোৱা হয় বাক্য এটাত। শিৱটো ইয়াৰে প্ৰপাৰ নাউন, এই লগতে কৈছিলোঁ যে হেজটো হৈছে ভাৰ্ব। ইয়াতে গুড, এই জাজমেণ্ট স্কিল যোনটো হৈছে জাজমেণ্টটো, এই জাজমেণ্টটো হৈছে ইয়াৰে এবষ্ট্ৰেক্ট নাউন হয়। গতিকে ইয়াৰে অপশ্যন হ'ব এইটো। এতিয়াও বাছি উলিয়াব পাৰিব, শিৱটো প্ৰপাৰ নাউন আৰু জাজমেণ্টটো হৈছে এবষ্ট্ৰেক্ট নাউন। আৰু গুণ দোষ কিছুমান যিটো বুজায় আৰু সেইটোৱে এবষ্ট্ৰেক্ট নাউন বুলি কয়। তেওঁৰ মানে এটা ভাল জাজমেণ্ট দিব পাৰে আৰু গতিকে স্কিল, গতিকে সেইটোকে মানে ইয়াত জাজমেণ্ট হৈছে শুদ্ধ উত্তৰ। ঠিক আছে, বুজি পাইছে ন? তো এইখিনি আপোনালোকে এবাৰ চকু ফুৰাই যাব আৰু এক্সামৰ আগত। নেক্সট দিছে, ফিল ইন দ্য ব্লেংকছ উইথ আৰ্টিকল। আৰ্টিকল আহে, ভেৰি ইম্পৰ্টেণ্ট। আৰ্টিকল আপুনি এৰিব নোৱাৰে এইবিলাক। ইয়াৰে শুদ্ধ অপশ্যন কোনটো হ'ব? চি ইজ ইউনিভাৰ্চিটি ষ্টুডেণ্ট। এ হ'বনে, এন হ'বনে, ডি হ'বনে, এনি হ'ব? তো এনিটো নহয়, শুদ্ধ আপোনাৰ, আৰু এনো নহয়, এনে কিয় নহয়, ইউ উচ্চাৰণটো ইউ নিচিনা। প্ৰথমে ভাৱেল আছে যদিও সেয়াও ভাৱেলটো জানে, গতিকে ইউটো এটা ভাৱেল হয়, গতিকে ইউটো ভাৱেল, উচ্চাৰণটো ইউ নিচিনা হৈছে ইউ। গতিকে ইয়াত ভাৱেলৰ উচ্চাৰণ যেতিয়া ভাৱেলৰ নিচিনা হ'ব, তেতিয়া আমি তাত আগত সদায় কি নিয়ম আছিল? এ ব্যৱহাৰ কৰিব লাগিব। গতিকে ইয়াতে এ হ'ব। বুজি পাইছে? গতিকে এইটো কনফিউজ নহ'ব, ডাইৰেক্ট ইউ লিখা আছে, ভাৱেলৰ আগত এন বহাই দিলে এনচাৰ ভুল হৈ যাব ইয়াত। এই উচ্চাৰণটো কি হৈছে সেইটো ইম্পৰ্টেণ্ট। ভাৱেলৰ উচ্চাৰণ ভাৱেলৰ নিচিনা হৈছে ইউ। তাৰপিছত ওৱান ৰুপি বুলি যোৱা হয়, তাতেও আপোনাৰ এ হয়, এন নবহে ভাৱেল থাকিলেও। তো এনেকুৱা ধৰণৰ কনফিউজন হ'ব পাৰে এক্সামত। ইজি বস্তু হয়, কিন্তু চাই যাব এবাৰ। ঠিক আছে। নেক্সট, ফিল ইন দ্য ব্লেংকছ দিছে। সমুদ্ৰগুপ্ত ৱাজ ওৱান অফ ডেছ গ্ৰেটেষ্ট অফ ইণ্ডিয়ান কিং। ইয়াতে কি বহিব? এ বহিব, এন বহিনে, ডি বহিব মানে চাম বহিব। সমুদ্ৰগুপ্ত ৱাজ ওৱান, ইয়াতে চাব গ্ৰেটেষ্ট চুপাৰলেটিভ ডিগ্ৰী হয় গ্ৰেটেষ্ট, গতিকে চুপাৰলেটিভ ডিগ্ৰীৰ আগত সদায় কি হয়? ডি আৰ্টিকল বহিব। তো অপশ্যন টু ইয়াতে ডি, সেইটো সদায় চাব চুপাৰলেটিভত আছে নে নাই। চুপাৰলেটিভ হ'লে ডি ব্যৱহাৰ কৰিব লাগিব। ঠিক আছে। নেক্সট, চুজ দ্য জেণ্ডাৰ ফ্ৰম দ্য গিভেন বিলো ৱৰ্ড। টিচাৰটো কি হয়? মেস্কুলিন জেণ্ডাৰ হয়, ফেমিনিন জেণ্ডাৰ, নিউটাৰ নে কমন? কোনটো জেণ্ডাৰৰ ভিতৰত পৰে? তো ইয়াৰে শুদ্ধ অপশ্যন হ'ব নিউটাৰ জেণ্ডাৰ। টিচাৰ মানে মাইকী হওক, মতা টিচাৰো থাকিব, মাইকী টিচাৰো থাকিব। সহজ ভাষাত কৈছোঁ দেই, ঘৰুৱা ভাষা এটাত কৈছোঁ যে টিচাৰ যিকোনো হ'ব পাৰে, গতিকে সেইটো নিউটাৰ হ'ব সদায়। ফিল ইন দ্য ব্লেংকছ উইথ দ্য আৰ্টিকল।
given the article আৰু দিছে give him this 1 rupee note তো এইটো আপোনালোকৰ বুজিলো 1 ইয়াতে এই বহিব change the gender from masculine to feminine gender cloth cult feminine gender কি হ'ব cult হ'ব freely হ'ব নে freely হ'ব নে cult হ'ব ইয়াৰ শুদ্ধ অপচন হ'ব freely মতা ঘৰৰ পোৱালি হল কল্ট আৰু মাইকী ঘৰৰ পোৱালিক ফিলি বুলি কয় বুজিছে এইখিনি ইম্পৰ্টেণ্ট fill in the blank with correct determiner দিব যে he has dash book he has few books the few a few the little নহয় little সংখ্যা নুবুজায় পৰিমাণ বুজায় আৰু few সংখ্যা বুজায় he has few books few দিলে ভুল হৈ যাব few একেবাৰে নাই অৰ্থ বুজায় গতিকে ইয়াতে a few হ'ব কেইখনমান কিতাপ আছে ঠিক আছে বুজি পাইছে ন ইজি হয় এইবিলাক এবাৰ চাই গ'লে পাৰিব ধুনীয়াকে choose correct adjective level আছে Sam is wearing dirty clothes ইয়াৰে adjective কোনটো হ'ব তো ইয়াৰে দিছে শ্যাম তো হ'ব নে adjective is হ'ব নে wearing হ'ব নে dirty হ'ব ইয়াৰে শুদ্ধ অপচন dirty তো adjective adjective উলিয়াব দিলে হলে ইয়াৰ মানে নাউনটো হ'ল ডাৰ্ট DIRT আৰু ডাৰ্টক adjective কৰিবলৈ ডাৰ্টি এনেকুৱা ৱৰ্ড দিব পাৰে কিছুমান আপোনালোকে adjective উলিয়াব লাগিব যে গোল্ড থাকে যদি গোল্ডৰ adjective উলিয়াব লাগিব গোল্ডেন হ'ব গোল্ডেন GOLDEN গোল্ডেন তাৰপিছত আপোনাৰ পাৱাৰ থাকিব পাৰে আকৌ ৱৰ্ড দিব পাৰে পাৱাৰৰ adjective কি পাৱাৰফুল এনেকুৱা ধৰণৰ উদাহৰণ কিছুমান চাই যাব ইজি হ'ব আপোনালোকৰ এনেকুৱা ধৰণৰ দিয়ে আৰু তাৰপিছত আকৌ আপোনাৰ থাকে ইউজ শব্দটোক আমাৰ adjective বুলি ইউজফুল হ'ব তেতিয়া ইউজটো যদি দিয়ে ইউজৰ adjective উলিয়াব দিয়ে তেতিয়া হ'ব ইউজফুল বুজি পাইছে ন কেইটামান উদাহৰণ কৈ দিলো next question change the word noun from adjective নাউনৰ পৰা adjective কৰিব দিছে পাৱাৰ পাৱাৰফুল বুলি আছে পাৱাৰ আছে গতিকে অলপ কৈছোৱে আগতে ইয়াতে হ'ব বানানকেইটা চাই যাব মানে FULL নহয় এইটো ভুল হৈ যাব পাৱাৰছো নহয় শুদ্ধ অপচন পাৱাৰফুল POWERFUL এটা L লাগিব ঠিক আছে next change the word positive to superlative little to superlative কৰিব দিছে less হ'ব more little least নে most little ইয়াৰে শুদ্ধ অপচন হ'ব লিষ্ট LEAST ৱৰ্ড কেইটা একদম চাই যাব দেই very important ভুল হৈ যাব what is the past tense of bleedৰ past tense দিছে তো ইয়াৰে কোনটো হ'ব ইয়াৰে শুদ্ধ অপচন এইটো আৰু past participle সুধিব পাৰে past participle চাব BLED bleed হৈছে এইটো past participle next question choose the collective noun very important আহি থাকে collective noun শুনিছে বীজ মানে মৌমাখিৰ collective গোটক কি বুলি কোৱা হয় হাৰ্ট বুলি কোৱা হয় ফ্লক বুলি কোৱা হয় ট্ৰুপ বুলি কোৱা হয় মানে স্বাৰ্ম বুলি কোৱা হয়
তোৰ swarm এগাল আছে এইবিলাক চাব what is the collective noun of camels আৰু এটা দিছে camelsৰ গোটক কি হয় লিপ হাৰ্ড caravan নে গ্ৰুপ শুদ্ধ অপচন caravan next what is the group of eggs কণী cluster clutch fleet নে bundle শুদ্ধ অপচন clutch এবাৰ চাই গ'লে এনে মনত থাকি যাব what is the verb of bath ইয়াৰে বাথৰ ভাৰ্ব বুলি যায় বাথ হ'বই নে বাথ হ'বনে বাথ হ'বনে ইয়াৰ এইকেইটা চাব ৱৰ্ডকেইটা ভুল হ'ব ইয়াৰে লাষ্টত ই লগাই দিলে হ'ল এতিয়া ই ভাৰ্ব ফৰ্মত আহি যাব বাথ BATHE next what is the diminutive form of hill hillৰ diminutive কি হ'ব hills হ'ব hillock hilly hillet শুদ্ধ অপচন hillock এটা আহি থাকে পৰীক্ষাত DME ৰ ফেভাৰিট কুৱেশ্যন এগুলিও ক'ব পাৰি আহে diminutive বিলাক চাই যাব এবাৰ আৰু আছে বহুত তো পোনপ্ৰথমৰ বাবে যদি কোনোবাই এনেকৈ ধৰণৰ এবাৰ এক্সাম দি আছে গম পাই যাব পেটাৰ্ণ বিলাক কেনেকুৱা এনেকুৱা ধৰণৰ আহিব নেক্সট এনেকৈ এক্সাম বিলাক কেনেকুৱা ধৰণৰ কুৱেশ্যন কাটে গম পাব আপোনালোকে যে DME কেনেকুৱা ধৰণৰ প্ৰথম দিয়াসকলক ধন্যবাদ জনাই আছো দিবা ভালকৈ দিবা পৰীক্ষাবিলাক এক্সাম দিব লাগে যেনেকেই নহওক পাছ কৰা ফেইল কৰা ডাঙৰ কথা নহয় এক্সাম বোলে দি এটা অভিজ্ঞতা হয় তো কমপ্লিট দ্য প্ৰভাৱ কমপ্লিট কৈছে বেটাৰ ডেছ দেন নেভাৰ কি হ'ব লেট লেটেষ্ট লিষ্ট নে টু বেটাৰ লেট দেন নেভাৰ কোনো হোৱাতকৈ মানে একেবাৰে নাহাতকৈ তাতকৈ অলপ লেট কৰিয়ে আহা সেইটোৱে বুজাইছে আৰু কমপ্লিট দ্য প্ৰভাৱ আৰু এটা দিছোঁ উদাহৰণ আউট অফ ডেছ আউট অফ মাইণ্ড আউট অফ চাইট আউট অফ মাইণ্ড ইয়াতে অপশ্যন চাইট হ'ব আউট অফ চাইট আউট অফ মাইণ্ড হোৱাট ইজ দ্য প্লুৰেল ফৰ্ম অফ একুৰিয়াম একুৰিয়ামৰ প্লুৰেল ফৰ্ম কি একুৰিয়া একুৰিয়ামছ একুৰিয়েছ একুৰিয়াছ ইয়াৰে শুদ্ধ অপশ্যন একুৰিয়া একুৰিয়া RIA এটা লগাই দিলে একুৰিয়া আৰু পিছত এটা লগাই দিলে হৈ যাব একুৰিয়া একুৰিয়াম একুৰিয়া হ'ব ইয়াৰে প্লুৰেল ঠিক আৰু এটা আছে যেনেকৈ ডাটা ডাটাটো প্লুৰেল সিঙ্গুলাৰ হ'ব ডাটাম এনেকুৱা আৰু ডাটাম কমপ্লিট দ্য ইডিয়মছটো কমপ্লিট কৰে ফুল সামবডিজ হেড লেগ ফিউল এ মাইণ্ড ইয়াৰে অপশ্যন লেগ প্ৰেংক কৰা যে বুজায় ফুল সামবডিজ লেগ সেইটোৱে বুজাইছে আৰু এই ইডিয়মছটোৱে এনেকুৱা পৰীক্ষাত আহি আছে এনেকুৱা কুৱেশ্যনবিলাক চাবলৈ একেবাৰে নাপাহৰিব এবাৰ চাই যাব এ পাৰ্চন হু চেলছ মিট ইজ কল্ড মাংস বিক্ৰেতা কি বুলি কোৱা হয় বাচ্চাৰ বাটলাৰ বাৰ্বাৰ নে কবলাৰ অপশ্যন হ'ব বাচ্চাৰ হোৱাট ইজ দি নেম অফ হৰ্চ হাউচ ঘোঁৰাৰ ঘৰক কি বুলি কয় কেণ্ডেল বুলি কয় ডেন বুলি কয় নে লিপ বুলি কয় নে ষ্টেবল বুলি ষ্টাবল বুলি কয় ষ্টাবল ডেন হ'ল হেৰি
ডগল কেনেল। ওৱান ৱৰ্ড ছাবষ্টিটিউশ্যন, এটা শব্দত প্ৰকাশ কৰিব দিয়ে। পাৰ্চন হু ডাজ নট বিলিভ ইন গড, যোনে ভগৱানক বিশ্বাস নকৰে। এথিষ্ট, থিষ্ট, পেচিমিষ্ট নে অপটিমিষ্ট? শুদ্ধ অপশ্যন এথিষ্ট, যোনে ভগৱানক বিশ্বাস নকৰে। আৰু থিষ্ট হৈছে যোনে বিশ্বাস কৰে। ভগৱান বিশ্বাস কৰা। আৰু এথিষ্ট হৈছে ভগৱান বিশ্বাস ই হ'ল ভগৱান বিশ্বাস নকৰা। বিপৰীত শব্দ এটা। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে তো লগৰ বন্ধু বান্ধৱীসকলৰ সৈতে শ্বেয়াৰ কৰক, লাইক কৰক। যিমান কৰে আপোনালোকৰ মৰম এই আমাৰ কাৰণে সৰ্বোচ্চ। এতিয়া নতুন নতুন ভিডিঅ' দিবৰ কাৰণে আমি উৎসাহিত হওঁ। আপোনালোকৰ এটা লাইক, এটা ছাবস্ক্ৰাইবাৰে উৎসাহিত কৰে আমাক। এনেদৰে মৰম দি যাব বুলি আশা ৰাখিলোঁ। আৰু আগন্তুক যি পৰীক্ষা আহিব লগা আছে তাৰ কাৰণে প্ৰিপাৰেশ্যন আপোনালোকে কৰিব পাৰিব এইটো চেনেলটোৰ জৰিয়তে। দি থাকিম। তো আপোনালোকে মৰম আশীৰ্বাদ বজাই ৰাখিব। তো আজিলৈ এৰিছোঁ। আৰু লগতে যিসকলে এক্সাম দিবলৈ গৈ আছে কালি তেওঁলোকক ধন্যবাদ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোনজনে প্ৰথম দি আছে, একো নাই, পৰীক্ষাটো দিয়ক ধুনীয়াকৈ, নতুন কথা শিকিব পাৰিব, প্ৰিপাৰেশ্যন কৰি কৰক। নেক্সট কাৰণ ADRও আহি আছে। তো ADR কাৰণে সময় আছে যদিও 3.0 কাৰণে। তো প্ৰিপাৰেশ্যন কৰিম আমি লাহে লাহে, এইটো আগবঢ়াম ADRৰ কাৰণে। আপুনি কালি দি হওক ভালকৈ পৰীক্ষা, ধুনীয়াকৈ পৰীক্ষাটো দিয়ক। ঠিক আছে, ধন্যবাদ। জয় অসম।